টিলাৰ ওচৰত আহোঁতে এটা মানে ল'ৰা এটাই কৈছিলে যে খুৰা আপোনাৰ ঘৰটো জ্বলাই দিলে। আহি চালোঁ হয় ঘৰ জ্বলাই দিলে। লগে লগে আমি মানে থানাত কল কৰিলোঁ। থানাত কল কৰাৰ পিছত যে কৈছে হয় ছাৰ শুই আছে। কোনে জ্বলাইছে বুলি সন্দেহ কৰে? সন্দেহ হৈছে মানে এইটো দুটা ফেমিলিৰ ওপৰত মোৰ সন্দেহ আছে। মালেক মুন্সি ফেমিলিৰ ওপৰত আৰু মন্না চালি ফেমিলিৰ ওপৰত। কিছুদিনমান আগত কাজিয়া কৰিব আহিছে, সিহঁতে দলে বলে আহিছে মাৰপিট কৰিবৰ কাৰণে 15-20জন মানুহ। আপোনাৰ মাটি কি দখল কৰিব বিচাৰিছে? হয়, মাটি সিহঁতে দখল কৰি ৰাখিছে। এতিয়া সেইটো বিচাৰিম যিটো আমাৰ চৰকাৰে যিটো কৈছে আমাৰ হিন্দু মানুহৰ মাটি যিটো বা আমাৰ যিটো এইটো ডেৰা পথাৰৰ যিটো এলটমেণ্টৰ মাটি আছে, এইটো সুধি চাব বেচা কিনা নাই। ডেৰা পথাৰ এলটমেণ্টৰ মাটি সিহঁতে কেনেকৈ কিনিলে কি কৰিলে কাগজটো দেখালে আমি গম পাম। কাগজটো নেদেখাই সিহঁতে বেদখল কৰি খালি ৰাখি থৈছে আৰু আহিলে গুণ্ডাগৰ্দি কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।